নাম চিন্তামণি উপাধ্যায়। আজি মূর্তি বিষয়ত মই কিবা কব খোজো। ওম গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুৰ্দেৱ মহেশ্বৰ গুৰুৰ সাক্ষাৎ পৰব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমঃ। ओम मनो ज्योतिर्जुषता मा जस्य बृहस्पतिर्जजमिमं तनोत्वरिष्टं जजगुं शमिमं दधातु विश्वे देवा शिवधामो प्रतिष्ठा। মূর্তিতে যি প্ৰাণ প্ৰতিষ্ঠা কৰা হয়, এই পথৰ মূৰ্তি হয় या মাটিৰ মূৰ্তি হয়, এই মূৰ্তিত আমাৰ জীৱ ইহ প্ৰাণ ইহ স্থিত ঘ্ৰাণ শ্ৰৱণ চক্ষু এই বস্তুবিলাক ইয়াত আমি মন্ত্ৰ হিচাপে আমি মাতি কিনে তাত প্ৰাণৰ ভিতৰত আমি তাত প্ৰতিষ্ঠা কৰিব খোজোঁ, সমাৱেশ কৰিব খোজোঁ। এই মূৰ্তি প্ৰতিষ্ঠাটো সাধাৰণ বিষয় নহয়। এসব আমাৰ মন্ত্ৰটো আছে, তাৰ পিছত আমাৰ ভাৱনা শ্ৰদ্ধা বিশ্বাসে বিশেষ কাম কৰে। সেইকাৰণে মূৰ্তি প্ৰতিষ্ঠাৰ কাৰণে বেছি অৱহেলা নকৰাকৈ আমি শ্ৰদ্ধাৰে বিশ্বাসে আমি কৰিব লাগে। ওম গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুৰ্দেৱ মহেশ্বৰ गुरु साक्षात् परब्रह्म तस्मै श्री गुरवे नमः। हरि ओम। মূৰ্তি প্ৰতিষ্ঠা প্ৰথমতে আমাৰ জলাদিবাস জলৰ পৰা শোধন কৰিবৰ কাৰণে জলাদিবাস কৰোঁ, জলত ভগৱানক শয়ন কৰাওঁ। ফলাদিবাস বুলি ক'লে ফলৰ ভিতৰত ভগৱানক শয়ন কৰাওঁ। অন্নাদিবাস মানে আমাৰ অন্ন যি আছে চাউল, এই চাউল অন্নত আমি ভগৱানক আমি হোৱাই দিম আৰু তাক আমি ভালদৰে তাক মন্ত্ৰ পাতি কিনে জলাদিবাস অনাদিবাস ফলাদিবাস দ্ৰব্যবাসো হয়। দ্ৰব্য মানে আমাৰ নানান নামৰ দ্ৰব্যৰ সোণৰ দ্ৰব্য আৰু হিৰণ্যময় দ্ৰব্য, এনেকুৱা দ্ৰব্য স্বাদীৰ দ্ৰব্য, এই দ্ৰব্যত আমি ভগৱানক হোৱাই কিনে আমি জলাদিবাস অধিবাস কৰোঁ আৰু চাকি জ্বলাই কিনে অধিবাস কৰোঁ। অধিবাৰ পাছত ভগৱানক আমি উঠা মানে মন্ত্ৰৰ পৰা জগাম ভগৱানক মন্ত্ৰ কৰি কিনে হৰি ওম সহস্ৰ শিৰেখা পুৰুষঃ সহস্ৰাক্ষ सहस्रपात सभूमिगं सर्वत স্মৃত্বাত্যতিষ্ঠদশাঙ্গুলম। যি পুৰুষ সহস্র শিরেখা সহস্র শিরের ধারণ করা এজন পুরুষ আছে, পুৰুষ সহস্রাক্ষ সহস্র চকু থকা আমাৰ পৰমাত্মা যি আছে, সহস্রাক্ষ সহস্রপাত সহস্র ভৰি থকা আমাৰ প্ৰভু আছে। সভূমিগং তিষ্ঠদশাঙ্গুলম, তথাপিও ইমান ডাঙৰ প্ৰভু হ'লেও তেওঁ প্ৰভুটো আমাৰ দশাঙ্গুলম মানে দশাঙ্গুলৰ ভিতৰতে স্থিত আছে। এনেকা আমাৰ ভাৱনা দশাঙ্গুল আছে ইয়াত, মানে আমাৰ দশাঙ্গুল হৃদয়ৰ পৰা নাভিকমললৈকে আমাৰ দশাঙ্গুলত ভগৱানৰ প্ৰতিষ্ঠা আছে। আচলতে ক'ব লাগে ভগৱান প্ৰতিষ্ঠাটো আমাৰ হৃদয়তে আছে, হৃদয় গুহাতে ভগৱানৰ বাস আছে। শ্ৰীকৃষ্ণ ৰাধে 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 ৰাধে, বৃন্দাবন বিহাৰীলাল কি জয়। ভগৱানৰ যি অধিবাস থাকে কমসে কম 5 দিনৰ থাকে। এদিন হৈ গ'ল জলাদিবাস, জলৰ পৰা পুৰা ভগৱানক হোৱাই দিম আৰু গাত হোৱাই কিনে তাৰ পুৰা মানে পানীটো বেছি হ'ব লাগে, মূৰ্তিটো পুৰা পুৰিব লাগে। তাৰপিছত অন্নাদিবাস 2 দিন হৈ গ'ল। ফলাদিবাস দ্ৰব্য পুষ্পাদিবাস ভাল ভাল সুগন্ধিত পুষ্প, গোলাপ পুষ্প গেন্দা ফুল আৰু নানা প্ৰকাৰ পুষ্পৰ পৰা আমি পুষ্পাদিবাস কৰি কিনে 5 দিন কমসে কম 5 দিনৰ আমাৰ অধিবাস ভগৱানৰ হোৱাৰ পাছত 6ষ্ঠ দিনে আমি ভগৱানক নগৰ পৰিক্ৰমা কৰি ভালদৰে আমাৰ নগৰ কৰি কিনে তাৰ পৰা ভগৱানক গৰ্ভগৃহত আমি স্থান দি তাৰ পৰা প্ৰতিষ্ঠা কৰি কিনে, প্ৰতিষ্ঠাৰো এটা বিশেষ মন্ত্ৰ আছে। যেনেকে ও মনো জ্যোতিৰ্জুষতা মা যস্য বৃহস্পতিৰ্জজমিমং তনোত্বরিষ্ঠম জজগুং শমিমং দধাতু विश्वे देवाशयमादान्तामो प्रतिष्ठा। प्राण पश्यामि श्री राधाकृष्णाभ्यं नमो नमो। ओम राधाकृष्णाभ्यं नमो नमो, राधाकृष्णाभ्यं नमो नमः।